আমি বুধবাৰে আহোঁ আৰু দেওবাৰে আহোঁ। ৰাতিপুৱা আমি ঘৰৰ পৰা 3টা বজাত ওলাওঁ, আমি বজাৰ 6টা বজাত পাওঁহি। তাতে বাইপাছত আমাক কিছুমান যুৱকে লগ খাই আমাক গাড়ী ৰখায়। আমি কিন্তু কিছুমান পইচা ডিমাণ্ড কৰে। আমি বহুবাৰ কেইবাটাও ঘটনা সংঘটিত হৈছে আমাৰ লগত। গাড়ীত পাথৰ দলিয়াইছে, 2খন গাড়ী পাথৰ দলিয়াইছে। আমি এতিয়া যাবলৈ বহুত ভয় হৈছে আমাৰ ঘৰলৈ যাবলৈ। আমি এইটো বজাৰ 7:30 আমি সামৰোঁ, কিন্তু আজিৰ পৰা আমি সদায় 7:30 বজাত ইয়াৰ পৰা ওলাম বুলি ভাবিছোঁ। আমাৰ গাড়ী বহুত পিছা লাগে, এইটো ডকাইতিয়ে হয় নে গুণ্ডাই আমি ক'ব নোৱাৰোঁ সেইবিলাক, কিন্তু আমাৰ সৰু সৰু গাড়ীবিলাক পিছে পিছে খেদে। আমি সেইকাৰণে আৰক্ষীৰ পৰা আমি অলপ প্ৰটেকশ্যন বিচাৰিছোঁ, যাতে আমি সদিয়ালৈ আমি ভালে কুশলে পাওঁগৈ ঘৰলৈ। ৰাতিপুৱা যেতিয়া নিজান হৈ থাকে তেতিয়া লগ খাই পেলাই গ্ৰুপ হৈ কেনে ল'ৰাবিলাকে আমাৰ গাড়ীবোৰ ৰখায়। এইটো চাবুৱা অঞ্চলত অঁ। কেইবাবাৰো হৈছে এনেকুৱা আমাৰ লগত। পাথৰ দুৱাৰ মাৰিছে আমাৰ গাড়ীত। সেইখন যিখন নেকি পাথৰ মাৰিলে সেইখন এক্সিডেণ্টো হ'ল। হেৰিয়ত পাথৰ মাৰিলে ভয়তে ড্ৰাইভাৰজনে গাড়ীখন এক্সিডেণ্টো কৰালে। ডকাইতি একদম ডকাইতি। তাৰমানে ইহঁতে তাৰমানে কি হ'ল গ্ৰুপ হৈ এনেকুৱাকৈ ছিষ্টেমত এইবিলাক হ'ল ড্ৰাগছ খোৱা হ'ব পাৰেগৈ, আমি ডাউট কৰিছোঁ। কিন্তু ইহঁতৰ পৰা আমি তাৰমানে সুৰক্ষিত নহয়। আমি এতিয়া যাওঁতে আহোঁতে আমি বহুত ভয়কৈ যাব লগা হয়, ভয়কৈ আহিব লগা হয়। সিদিনা এখন মোৰ এনেকুৱাকৈ খেদিছে, তাৰমানে আমাৰ এখন গাড়ী এক্সিডেণ্ট হৈ গ'ল। সেই এনেকুৱাকৈ শিলগুটি মৰাৰ কাৰণে এক্সিডেণ্ট হৈ গ'ল। এক্সিডেণ্ট হোৱাৰ কাৰণে আমি চাবলৈ যাওঁতে তেতিয়া আমাক তাৰমানে পিছা লাগি কিনে খেদিছে যে 2খন গাড়ী আমাক আগভেটি লৈছে। তেতিয়া তথাপিও আমি সাহস কৰি কিনে কোনোমতে প্ৰাণ ৰক্ষা পৰিছে। তাৰমানে আমি 5জনকৈ এখন গাড়ীত আহোঁ, 9-10খনমান গাড়ী আহোঁ তাৰমানে তাৰ পৰা শদিয়াৰ পৰা। এতিয়া আমিতো বেলেগৰ পৰা আমিতো নিজৰ অসমৰ মানুহ ন, আমি খিলঞ্জীয়া মানুহ, আমি ব্যৱসায় নকৰি কি কৰি খাম আকৌ। এতিয়া আমাৰ প্ৰায় পক্ষত ক'বলৈ গ'লে এতিয়া ব্যৱসায়টো আমাৰ ক্ষুদ্ৰ ব্যৱসায়টো আমাৰ বন্ধ হৈ যোৱা চান্স আছে। তাৰমানে এনেকৈ যদি চলি থাকে আমিতো ভয়তো সদায় অহা যোৱা কৰি থাকিব নোৱাৰিম। আপোনাৰ ভয় হৈছে এতিয়া। সেইটো কাৰণে আমি পুলিচ প্ৰশাসনৰ সহায় বিচাৰিছোঁ, আৰু পুলিচ প্ৰশাসনে যাতে আমাক চকু মেলি চায়। আৰু আমাৰ মুখ্যমন্ত্ৰী ছাৰকো কৈছোঁ এইটো বিষয়ে যাতে আপোনালোকে গভীৰভাৱে তদন্ত কৰি যিসকলে দুচকীয়া গাড়ীয়ে আমাৰ ওপৰত মানে এনেকুৱা অত্যাচাৰ চলাব বিচাৰিছে তেখেতসকলক উচিত শাস্তি দিবৰ বাবে মই বিনম্ৰতাৰে অনুৰোধ জনাইছোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।